নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, চাকৰি, কেৰিয়াৰ, স্বাস্থ্য আৰু টকাৰ বিষয়ে। প্ৰিয় দৰ্শক, আহকচোন পলম নকৰি আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি হৈছে ইংৰাজী 8 মাৰ্চ 2025 আৰু অসমীয়া 23 ফাগুন 1431 ভাস্কৰাব্দ। আজিৰ বাৰ হৈছে শনিবাৰ, তিথি শুক্লা নৱমী, নক্ষত্ৰ হৈছে আদ্ৰা, যুগ হৈছে আয়ুষ্মান যুগ, কৰণ হৈছে কৌলৱকৰণ। আজিৰ জন্ম ৰাশি হৈছে মিথুন ৰাশি। আজি সূৰ্য উদয় হ'ব 5:44 আৰু সূৰ্য অস্ত যাব 5:24। এতিয়া আপোনালোকক ক'বলৈ লৈছোঁ আজিৰ ৰাশি চক্ৰৰ প্ৰথমটো ৰাশিৰ ফলাফল, অৰ্থাৎ মেষ ৰাশিৰ ফলাফল। ঊৰ্জাৰ এই অসীমিত পৰিণামক আজি ভাল কামত খটুৱাওক। আপোনাৰ ধন ক'ত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব, নহ'লে দূৰৰ ভৱিষ্যতত সমস্যাৰ উদ্ভৱ হ'ব পাৰে। ঘনিষ্ঠ বন্ধু আৰু অংশীদাৰ বেয়া পাই আপোনাৰ জীৱন জটিল কৰি তুলিব পাৰে। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয়সমূহ আলোচনা কৰাৰ পৰা বিৰত থাকক। আজি আপোনাৰ ঘনিষ্ঠ লোকসকল আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু নিজৰ মনটো শান্ত কৰি ৰাখিবৰ বাবে আপুনি অকলে সময় অতিবাহিত কৰিব বিচাৰিব। দৈনন্দিন বস্তু কিনা মেলাক লৈ আজি জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কথাত যদি গুৰুত্ব দিয়া হোৱা নাই তেন্তে খং নকৰিব, পৰিস্থিতি বুজাই চেষ্টা কৰিব। ইয়াৰ পিছতে জনাবলৈ লৈছোঁ বৃষ ৰাশিৰ ফলাফল। আপোনাৰ জীৱনক চিৰস্থায়ী বুলি নাভাবিব আৰু জীৱনৰ প্ৰতি সজাগতা বৃদ্ধি কৰক। আপোনাৰ কষ্ট আৰু কামৰ প্ৰতি থকা উৎসুকতাৰ লক্ষ্য কৰিব আৰু ইয়াৰ বাবে আপুনি কিছু বিত্তীয় লাভ পাব পাৰে। ঘৰত এই উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব, আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয়। কেৱল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱেই শ্ৰেয় হ'ব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্তেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজতকৈ বহুত সময় পাবৰ সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। আজি কামৰ অত্যাধিক চাপে আজি আপোনাক মানসিকভাৱে চিন্তিত কৰিব পাৰে। অৱশ্যে সন্ধিয়াৰ সময়ত অলপ সময় ধ্যান কৰিলে আপুনি নিজৰ শক্তি ঘূৰাই পাব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ মিথুন ৰাশিৰ ফলাফল। উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিকভাৱে থাকিব পাৰিব। বেপৰোৱাভাৱে জীয়াই থকাৰ আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জনৰ বস্তুসমূহত প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আপোনাৰ প্ৰিয়জনে আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। আজি ছেমিনাৰ আৰু প্ৰদৰ্শনীয়ে আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহো বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। আজি আপুনি খঙত পৰিয়ালৰ কোনোবা এজন সদস্যক বেয়াকৈ ক'ব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ ফলাফল। নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব যেনে হয়। ঈৰ্ষা আৰু ঘৃণা আদি নকাৰাত্মক মনোভাৱ কমি যাব। আপুনি আজি আপোনাৰ জীৱনসংগীৰ লগত সমালোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। কামৰ চিন্তাই আপোনাৰ মগজুত বেয়া প্ৰভাৱ পেলাব পাৰে আজি, যাৰ বাবে পৰিয়াল আৰু বন্ধুবৰ্গৰ বাবে সময় উলিয়াব নোৱাৰিব। আজি আপুনি সাৱধানে থাকক। কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজনে আপোনাক সহায় কৰিব পাৰে। যদি আপুনি আজি দিনটোত ভালকৈ কটাব বিচাৰে তেন্তে চুপচাপেৰে থকাই মংগলজনক হ'ব, নহ'লে আপোনাৰ জীৱনসংগীৰ মন মেজাজ হৈ পৰিব পাৰে। আপুনি কিছু সময় আপোনাৰ ব্যক্তিত্ব ঠিক কৰাত ব্যৱহাৰ কৰিব, কাৰণ আকৰ্ষক ব্যক্তিত্ব আত্মনিৰ্ভৰ হোৱাত বহুত ডাঙৰ বৰঙণি যোগায়। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ ফলাফল। জীৱনসংগী সুখৰ কাৰক হৈ উঠিব।
আৰ্থিক দৃষ্টিৰ পিনেদি চাব গ'লে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব। আজি আপোনাৰ ধন লাভ হ'ব, কিন্তু ইয়াৰ বাবে বহুত কষ্ট অপৰিহাৰ্য। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰা স্বভাৱটো এৰাৰ এয়াই ভাল সময়। জীৱনৰ খোলা বোমাত সিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক। আপোনাৰ পৰৱৰ্তীত ব্যৱহাৰ সিহঁতৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। ৰোমাঞ্চকৰ বাবে আগবঢ়োৱা পদক্ষেপ কামত নাহিবও পাৰে। ছাত্ৰ ছাত্ৰী আজিৰ কাম কাইলৈ পেলাই নথব। যেতিয়াই খালী সময় পাব তেতিয়াই কামখিনি পূৰা কৰি ল'ব। এইটো আপোনাৰ বাবেই হিতকৰ। আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দি থাকক, নহ'লে তেখেতে আপোনাৰ নিজক মহত্বহীন বুলি ভাবিব ধৰিব। আজি কোনোবা বয়োজ্যেষ্ঠজনৰ লগত আপোনাৰ তৰ্ক হ'ব পাৰে। এনেকুৱা পৰিস্থিতিত আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰখা দৰকাৰ হ'ব। এইবাৰ আপোনালোকক কম কন্যা ৰাশিৰ ফলাফল। প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিতৰ দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰাৰ সময়ত অতি সোনকালেই কোনো নিৰ্ণয় নলয় যেন। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আজি এই ধুনীয়া দিনটোত প্ৰেম সম্বন্ধত থকা আপোনাৰ সকলো অভিযান নোহোৱা হ'ব। আজি আপুনি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচত এটা কাম হঠাৎ আহি যোৱাৰ বাবে আপুনি আৰু সময় নাপাব। বৈবাহিক জীৱনত ভেটি হ'ল প্ৰেম আৰু ভাল খাদ্য, আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। বাদ্যযন্ত্ৰ বজাব জানে যদি আজি আপোনাৰ দিন সংগীতময়ভাৱে অতিবাহিত কৰিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ তুলা ৰাশিৰ বিষয়ে। আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰা দিন। নিজৰ দৈনন্দিন খৰচৰ নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাত খুলি ব্যয় কৰাৰ পৰা পৰিত্ৰাণ পাওক। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলকো সুখী কৰি তুলিব। জীৱন্ত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে, যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই কথা ভাবোঁতেই নষ্ট কৰিব পাৰে। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত সম্ভৱ হ'ব। আজি আপোনাৰ অসভ্য আচৰণৰ বাবে আপুনি সমাজত নিজৰ ইমান দিনৰ মান সন্মান হেৰুৱাই দিব লাগিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ ফলাফল। আঘাত পোৱাৰ পৰা বাচিবলৈ নিজৰ বিশেষ যত্ন লওক, লগতে পিঠি আৰু কঁকাল চিধা কৰি বহিলে আপোনাৰ শাৰীৰিক ভংগীমাৰ লগতে আপোনাৰ স্বাস্থ্য আৰু আত্মবিশ্বাসৰ উন্নতি হ'ব। দীৰ্ঘৱৰ্ধী নিৰ্বেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সুখৰ বা মধুৰ মুহূৰ্ত অতিবাহিত কৰক। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। সাৱধানে থাকক, কাৰণ কোনোবাই আপোনাৰ সন্মান সমাজত ধূলিসাৎ কৰাৰ যোজনা কৰি আছে। ছাত্ৰ ছাত্ৰীসকলে আজিৰ কাম কাইলৈ পেলাই নথব। যেতিয়া খালী সময় পাব তেতিয়াই কামখিনি পূৰা কৰি ল'ব। এইটো আপোনাৰ বাবে হিতকৰ। আপোনাৰ জীৱনসংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰিব, কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ ধনু ৰাশিৰ ফলাফল। সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হ'ব পাৰে। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সহায় দিব। পৰিয়ালৰ বাবে কিবা ভাল আৰু উচ্চ লক্ষ্যৰ বস্তু আহৰণ কৰিবৰ বাবে জানি বুজি অলপ বিপদ উঠাব পাৰে। ভুল হোৱা সুযোগবোৰৰ পৰা ভয় নাখাব। আপোনাৰ প্ৰিয়জনৰ কঠোৰ ব্যৱহাৰৰ বাবে আজি আপুনি বহুত দুখী হ'ব। আপোনাৰ আকৰ্ষণী আৰু খোলা মনৰ ব্যক্তিত্বই আজি সকলোকে আকৰ্ষণ কৰিব। আপোনাৰ জীৱনসংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে। আপোনাৰ দিনৰ আৰম্ভণি আজি মধুময় হ'ব, সেইবাবেই গোটেই দিন আপুনি উদ্দীপ্ত অনুভৱ কৰিব। এইবাৰ ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ ফলাফল। বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আপোনাৰ মানসিক শান্তি বেয়া হ'ব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে। নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক এইবোৰ বৰ্জন কৰিবৰ বাবে। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। সন্তানৰ স্বাস্থ্য আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। আজি
আজিৰ দিনত আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। নতুন বিচাৰ আৰু চিন্তা পৰীক্ষা কৰাৰ বহুত ভাল সময় আজি। যদি আপুনি জীৱনসংগীৰ উপৰিও আন কাৰোবাক নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবৰ বাবে সুযোগ দিয়ে, তেন্তে জীৱনসংগীৰ ফালৰ পৰা নয়াৰ্থক প্ৰতিক্ৰিয়া পোৱাটো স্বাভাৱিক। গান গালে আৰু নাচিলে আপুনি হতাশাৰ পৰা পৰিত্ৰাণ পাব পাৰে, যিটো আপুনি এসপ্তাহৰ পৰা সহ্য কৰি আহিছিল। এইবাৰ ক'বলৈ লৈছোঁ কুম্ভ ৰাশিৰ ফলাফল। আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি পইচা আয় কৰিব পাৰে, যদিহে আপুনি আপোনাৰ জমা ধন পাৰম্পৰিকভাৱে নিৰ্বেশ কৰক। ঘৰত শান্তি আৰু সন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তালমেল ৰাখি কাম কৰক। ৰোমাঞ্চৰ বাবে আজি আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ সুযোগ থাকিব, কিন্তু এনেকুৱা সুযোগ বহুত কম সময়ৰ বাবেহে থাকিব। আপুনি এইবোৰ মানুহক আজি সহায়ৰ হাত আগবঢ়াব, যিবোৰ মানুহে আপোনাৰ পৰা সহায় সহযোগ বিচাৰিব। আজি আপুনি জীৱনসংগীৰ লগত ঘূৰা ফুৰাৰ মজা ল'ব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ একেবাৰে অন্তিমটো ৰাশি, অৰ্থাৎ মীন ৰাশিৰ ফলাফল। আপুনি শৰীৰৰ যিকোনো অংগত বিষ অথবা অশান্তিৰ জাতীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। আপুনি আপোনাৰ বাকী সময়ত সন্তানৰ লগত অতিবাহিত কৰিব পাৰে। আপোনাৰ চকু পানী মচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে। আজি আজৰি সময়খিনি কোনোবা নিবনুৱাৰ বাবে শেষ হ'ব পাৰে। এই দিনটো আপোনাৰ সাধাৰণ বৈবাহিক জীৱনত কিছু বিশেষীকৰণ কৰিব পাৰে। আপুনি আজি কিছু অসাধাৰণ বস্তুৰ অভিজ্ঞতা লাভ কৰিব পাৰে। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ প্ৰাপ্ত কৰি তুলিব পাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু আপোনাৰ ৰাশিটো কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।